আজি আমি লৈ আহিছো চন্দ্ৰযান 3ৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, ভাৰতে কিমান চনত প্ৰথম ৰকেট নিক্ষেপ কৰিছিল? 21 নৱেম্বৰ 1963 চনত ভাৰতে প্ৰথম ৰকেট নিক্ষেপ কৰিছিল। দ্বিতীয় প্ৰশ্ন হ'ল, চন্দ্ৰযান 1 মিছন কেতিয়া আৰম্ভ হৈছিল? 22 আগষ্ট 2008 চনত চন্দ্ৰযান 1 মিছন আৰম্ভ হৈছিল। চন্দ্ৰযান 2 কেতিয়া আৰম্ভ হৈছিল? 22 জুলাই 2019 চনত চন্দ্ৰযান 2 আৰম্ভ হৈছিল। চন্দ্ৰযান 3 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? 14 জুলাই 2023 চনত চন্দ্ৰযান মিছন উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 3 মিছন কোন ঠাইৰ পৰা উৎক্ষেপণ কৰা হৈছিল? শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা। আজিৰ 6 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল? LVM-3-M4 ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 3 মিছন কোনে আৰম্ভ কৰিছিল? ভাৰতৰ ইছৰোৰ বৈজ্ঞানিকসকলে চন্দ্ৰযান 3 মিছন আৰম্ভ কৰিছিল। আজিৰ 8ম প্ৰশ্নটো হ'ল, চন্দ্ৰযান 3 ক'ত অৱতৰণ কৰিছিল? চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইছৰোৰ বৰ্তমান অধ্যক্ষ হ'ল এছ সোমনাথ। বৰ্তমান ইছৰোৰ অধ্যক্ষ। চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰ হ'ল চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম হ'ল বিক্ৰম। চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনৰ নাম কি? চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনৰ নাম হ'ল প্ৰজ্ঞান। ইছৰোৰ ফুল ফৰ্ম কি? এই কোশ্চেনটো কিন্তু অতি দৰকাৰী কোশ্চেন, বিভিন্ন পৰীক্ষাতে আহিব। ইছৰোৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন। চন্দ্ৰযান 3ত ব্যৱহাৰ কৰা ইঞ্জিনটোৰ নাম কি? এইটো অতি দৰকাৰী প্ৰশ্ন। CE-20 ক্ৰাইজেনিক ইঞ্জিন। মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু কি? মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু হ'ল চন্দ্ৰৰ বিজ্ঞান। একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ অৱস্থিত। যদি অপশ্যনত হৰিকোট নাথাকে তেন্তে অন্ধ্ৰপ্ৰদেশ হ'ব, কাৰণ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ অৱস্থিত। শিশু শ্ৰমিক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1986 চনত। চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1972 চনত। বন সংৰক্ষণ আইন কোন চনত প্ৰৱৰ্তন কৰে? উত্তৰ 1980 চনত। কিমান চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত পাৰমাণৱিক বোমা পেলায়? 1985 চনত। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 15 জুন 1943 চনত। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল?
15 আগস্ট 1888 চনত মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 26 ফেব্ৰুৱাৰী 1858 চনত। চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1523 চনত। মানে কেতিয়া অসম আক্ৰমণ কৰিছিল? মানে 3বাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথম 1817 চনত, দ্বিতীয় 1819 চনত, তৃতীয় 1821 চনত। এই 3বাৰ অসম আক্ৰমণ কৰিছিল। চুকাফাই কেতিয়া চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰে? 1223 খ্ৰীষ্টাব্দত। অসমত কেতিয়া দাস প্ৰথা বিলোপ কৰা হয়? 1843 চনত। মুছলমানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? 1206 খ্ৰীষ্টাব্দত। কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। অসম ইতিহাসত বিখ্যাত বৰলী যুদ্ধ কোন চনত সংঘটিত হৈছিল? 1638 চনত। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1671 চনত। অসমীয়াৰ স্বাভিমান গামোচা কেতিয়া GI টেগ সন্মান লাভ কৰে? 2022 চনত। অসমত 8.7 ৰিক্টাৰ স্কেলত প্ৰবল ভূমিকম্প কেতিয়া হৈছিল? 1997 চনত। অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য কেতিয়া আৰম্ভ হয়? 1889 চনত। অসমত প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হয়? 5 জুন 1921 চনত। অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া বলবৎ কৰা হয়? অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰথম 1969 চনত, দ্বিতীয় 1981 চনত, তৃতীয় 1982 চনত, চতুৰ্থ 1990 চনত। এই 4বাৰ অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। কোন চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল? 1889 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1970 চনত। অসমৰ শিলঘাটত থকা মৰাপাটৰ কাৰখানাটো কোন চনত স্থাপন কৰা হৈছিল? 1970 চনত। অসমত প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ কৰা হয়? 1882 চনত। অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হয়? 1823 চনত। অসমত প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? 1901 চনত ডিগবৈত। বিশ্বৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? 1911 চনত যোৰহাটৰ টোকলাইটি স্থাপন হৈছিল। গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ কেতিয়া আৰম্ভ হৈছিল? 1961 চনত। অসমৰ কাজি নেমুৱে কেতিয়া GI টেগৰ স্বীকৃতি লাভ কৰে? 2020 চনত। অসম চৰকাৰে কেতিয়া ৰাজ্যিক পৰিবহণ ব্যৱস্থাৰ শুভাৰম্ভ কৰে? 1948 চনত। অসমৰ সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? 1849 চনত। অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন কৰা হৈছিল? 1948 চনত।
অসমত বিত্তীয় নিগম কেতিয়া স্থাপিত হৈছিল? 1954 চনত। উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1972 চনত। বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1962 চনত। অসম গ্ৰামীণ বিকাশ বেংক কেতিয়া স্থাপন কৰা হৈছিল? 2006 চনত। নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1999 চনত। কিমান চনত দাস বংশ প্ৰতিষ্ঠা হৈছিল? 1206 খ্ৰীষ্টাব্দত। তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1398 খ্ৰীষ্টাব্দত। পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত, দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আৰু তৃতীয় যুদ্ধ হৈছিল 1761 চনত। সুলতান মাহমুদে প্ৰথম কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1001 খ্ৰীষ্টাব্দত। পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1757 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? 13 এপ্ৰিল 1919 চনত। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1920-21 চনত। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 26 জানুৱাৰী 1950 চনৰ পৰা। প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হৈছিল? 9 ডিচেম্বৰ 1946 চনত। ভাৰতীয় জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয়? 1907 চনত। কিমান চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হয়? 1903 চনত। প্ৰথম সংবিধান সংশোধন কোন চনত কৰা হয়? 1951 চনত। অসমত মাটি জৰীপ কাৰ্য প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? গদাধৰ সিংহই প্ৰথমে মাটি জৰীপ কাৰ্য প্ৰৱৰ্তন কৰিছিল। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? ইটাখুলি ৰণ। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত। আহোমৰ শেষ ৰজাজনৰ নাম কি? পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজা। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰাম সিংহ। কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্য ভাষা ৰূপে স্বীকৃতি দিছিল? দুৰ্লভ নৰনাৰায়ণে। কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণোৱালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণৰ ৰাজত্বকালক। চুতীয়াসকলৰ উপাস্য দেৱতা কোন আছিল? চুতীয়াসকলৰ উপাস্য দেৱতা আছিল কুবেৰ।
প্ৰথম অসমীয়া চাহ খেতিয়ক জন কোন? প্ৰথম অসমীয়া চাহ খেতিয়কজন হ'ল মণিৰাম দেৱান। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত। কোচ বংশ প্ৰতিষ্ঠাতা কোন আছিল? বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাতা আছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন। চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল? চৰাইদেউত প্ৰথমে চুকাফাই ৰাজধানী পাতিছিল। স্বৰ্গদেউ উপাধি লাভ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুহুংমুং। অতি কম বয়সৰ আহোম ৰজাজনৰ নাম কি? চুলিকফা অতি কম বয়সৰ ৰজা আছিল। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কাৰ দিনত চীনা পৰিব্ৰাজক হিউয়েন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। টপোগ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? জন মেককছে লিখিছিল। এ জিঅগ্ৰাফিকেল স্কেটছ অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ পিটাৰ বেট। পাল বংশৰ প্ৰথম ৰজা কোন আছিল? পাল বংশৰ প্ৰথম ৰজা আছিল বৃষপাল। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম কি? বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম হ'ল ভগৱান শ্ৰীকৃষ্ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? লক্ষ্মী সিংহই আছিল আহোম ৰজা। অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হয়। কিমান চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। মূলা গাভৰু কোন আছিল? ফ্ৰা-চেং-মুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু। মিচিংসকলৰ প্ৰাচীন কৃষি উৎসৱৰ নাম কি? আলি আই লৃগাং। মিচিংসকলৰ প্ৰাচীন কৃষি উৎসৱ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? গমধৰ কোঁৱৰ। চক্ৰ, মিছৱা আৰু লেথুন কোনটো জনগোষ্ঠীয়ে পালন কৰে? তিৱা সকলে পালন কৰে।
ভাস্কর বর্মনক পিতামহ ভীষ্মর লগত তুলনা করা গ্রন্থখনৰ নাম কি? হৰ্ষচৰিত। চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি? দাসাই উৎসৱ। আলি আই লৃগাং উৎসৱ কৰা নৃত্যটো কি কোৱা হয়? গুমৰাগ পাকচ। মেৱাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তি গুৰুজনাৰ নাম কি? মীৰাবাই। বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? পুষ্য বৰ্মন। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম কি আছিল? শালস্তম্ভ। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? নাম ধৰ্ম। কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমলেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ সন্ধ্যায়। বানাসুৰে প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? শোণিতপুৰৰ শাসক আছিল। অসমৰ প্ৰাচীনতম শাসক গৰাকীৰ নাম কি? অসমৰ প্ৰাচীনতম শাসক গৰাকীৰ নাম হল মহিৰুংগ দানৱ। বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন? মনিৰাম দেৱান। কোন চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল? 1817 চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল। ৰুদ্ৰসাগৰৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ লক্ষ্মী সিংহই। কোন গৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে? ধৰ্মপালে। মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰীত। আজিৰ শেষৰ প্ৰশ্নটো হল অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা শ্বহীদ কোন? মালতী মেম। মালতী মেম আছিল অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা। হিউয়েন চাং অসমৰ বিষয়ে লিখে গ্ৰন্থখনৰ নাম কি? এনচাৰ চিউকি। 640 খ্ৰীষ্টাব্দত হিউয়েন চাং অসমলৈ আহিছিল। নেক্সট, কোন গৰাকী ভাৰতীয় সৰ্বপ্ৰথম সাহিত্য নোবেল বঁটা লাভ কৰিছিল? এনচাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ সৰ্বপ্ৰথম সাহিত্য নোবেল বঁটা লাভ কৰিছিল আৰু গীতাঞ্জলি কবিতা পুথিখনৰ বাবে তেওঁ নোবেল বঁটা পাইছিল। নেক্সট, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ কিলোমিটাৰ হল 500 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? এনচাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন 1995 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে আৰু 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত। নেক্সট, অসমীয়া ছবি জগতৰ পিতৃ বুলি কাক কোৱা হয়? এনচাৰ, জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া ছবি জগতৰ পিতৃ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এনচাৰ, পিয়লি ফুকন হ'ল ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? বৃষ্টি। বৃষ্টি ছবিখনে প্ৰথম দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। নেক্সট, 2022 চনত ফ্ৰান্স অপেন প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল? এনচাৰ, ৰাফেল নাডাল পুৰুষৰ ছিংগল শাখাত জয়লাভ কৰিছিল। নেক্সট, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? এনচাৰ, অনুচ্ছেদ 371। 371 অনুচ্ছেদ অনুযায়ী উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰা হয়। নেক্সট, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? এনচাৰ, শুক্লধ্বজ আছিল বীৰ চিলাৰায়ৰ প্ৰকৃত নাম। নেক্সট, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন কিমান চনত কাৰ্যকৰী কৰা হয়? উত্তৰ, 2013 চনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন কাৰ্যকৰী কৰা হয়। নেক্সট, ভাৰতত দ্য ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টিৰ প্ৰতিষ্ঠাতা। কোনজন ৰজাই যোৰহাটক আহোম ৰাজ্যৰ ৰাজধানী হিচাপে স্বীকৃতি দিছিল? স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাটক আহোম ৰাজ্যৰ ৰাজধানী হিচাপে স্বীকৃতি দিছিল। কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰাইছিল? উত্তৰ, শ্বেৰ শ্বাহ ছুৰী ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰাইছিল। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? এনচাৰ, বাবৰ আছিল ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। নেক্সট, কোন ঠাইত ভাৰতে প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল? পোখৰাণ। ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইত ভাৰতে প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ চলাইছিল। নেক্সট, আইনজীৱীদের স্বৰ্গৰাজ্য বুলি কোন দেশৰ সংবিধান পৰিচিত? এনচাৰ, ভাৰতৰ সংবিধানখন আইনজীৱীদের স্বৰ্গৰাজ্য বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ভাৰতৰ ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? 1989 চনত ভাৰতৰ ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰে? আনসাৰ, 22টি ভাষাক ভাৰতৰ সংবিধানে সমান মৰ্যাদা প্ৰদান কৰিছে। পৃথিৱীৰ কোন ব্যক্তি সৰ্বপ্ৰথম চাঁদে পা ৰাখেন? আনসার, নীল আর্মস্ট্রং সর্বপ্রথমে চাঁদে পা রাখেন। নেক্সট, পৃথিবীর বৃহত্তম দ্বীপের নাম কি? আনসার, গ্রিনল্যান্ড হল পৃথিবীর সর্ববৃহৎ দ্বীপের নাম। ভারতে কেতিয়া প্রথম রকেট নিক্ষেপ করেছিল? আনসার, 21 নভেম্বর 1963 সনত ভারতে সর্বপ্রথম রকেট নিক্ষেপ করেছিল। পরবর্তী প্রশ্ন, চন্দ্রযান 3 মিশন কোন ঠাইৰ পৰা উৎক্ষেপণ কৰা হৈছিল?
শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল আৰু এই কেন্দ্ৰটো অন্ধ্ৰ প্ৰদেশত অৱস্থিত। নেক্সট 1942 চনৰ বিপ্লৱৰ সময়ত অসমৰ প্ৰথম শহীদ হোৱা ব্যক্তিজনৰ নাম কি? আনসাৰ কনকলতা বৰুৱা। কনকলতা বৰুৱা 1942 চনৰ বিপ্লৱৰ সময়ত শ্বহীদ হোৱা প্ৰথম ব্যক্তি। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনসাৰ ছুইজাৰলেণ্ডৰ লজান চহৰত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয়। ছিকিম ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে কেতিয়া পৰিগণিত হৈছিল? আনসাৰ 1975 চনত পূৰ্ণাংগ ৰাজ্য হিচাপে পৰিগণিত হৈছিল। কোন গৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত? লৰ্ড মেককুল। এইখিনিতে ক'ব বিচাৰিছো বিভিন্ন দেশৰ ৰাজধানী আৰু মুদ্ৰাৰ বিষয়ে জানিবলৈ ডিছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি 100+ দেশৰ ৰাজধানী আৰু মুদ্ৰাৰ বিষয়ে ভিডিঅ'টো চাব। অসমত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কেতিয়া অনুষ্ঠিত হৈছিল? 1983 চনত অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। লেডী ৰতন টাটা খেলখন কোন খেলৰ লগত জড়িত? আনসাৰ হকী খেলৰ লগত জড়িত লেডী ৰতন টাটা খেলখন। নেশ্যনেল ৰুৰাল হেল্থ মিছন কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যন এ 2008 চনত, অপশ্যন বি 2005 চনত, অপশ্যন চি 2002 চনত, অপশ্যন ডি 2007 চনত। সঠিক উত্তৰ হ'ল অপশ্যন বি 2005 চনত। কিমান চনত অসম চুক্তি স্বাক্ষৰ কৰা হয়? অপশ্যন এ 15 আগষ্ট 1985, অপশ্যন বি 15 আগষ্ট 1984, অপশ্যন সি 14 আগষ্ট 1985, অপশ্যন ডি 14 আগষ্ট 1984। এর সঠিক উত্তর হল অপশ্যন এ 15 আগস্ট 1985। নংক্রেম উৎসবটি কোন জনগোষ্ঠীর হইতে জড়িত? অপশ্যন এ গারো জনগোষ্ঠী, অপশ্যন বি খাসি জনগোষ্ঠী, অপশ্যন সি মিসিং জনগোষ্ঠী, অপশ্যন ডি কার্বি জনগোষ্ঠী। এর সঠিক উত্তর হল অপশ্যন বি খাসি জনগোষ্ঠী। সাধাৰণতে এজন মানুহৰ তেজৰ তাপমাত্ৰা কিমান হয়? ইয়াৰ সঠিক উত্তৰ হল অপশ্যন বি। অসমৰ একমাত্ৰ ৰামাচাৰ ক্ষেত্ৰ জলাশয়টো ক'ত অৱস্থিত? অপশ্যন এ চান্দুবি বিল, অপশ্যন বি দীপৰ বিল, অপশ্যন সি ডিব্ৰু-চৈখোৱা, অপশ্যন ডি গোৱালপাৰা। ইয়াৰ সঠিক উত্তৰটো হল অপশ্যন বি দীপৰ বিল। অগ্নেশগঞ্জা বোৱাজোৰ অধিক জনপ্ৰিয় নামটো কি? অপশ্যন এ কনকলতা, অপশ্যন বি মীৰাবেন, অপশ্যন সি মাদাৰ টেৰেছা, অপশ্যন ডি প্ৰতিমা পাণ্ডে বৰুৱা। ইয়াৰ সঠিক উত্তৰটো হল অপশ্যন সি মাদাৰ টেৰেছা। তলৰ কোনখন ৰাজ্যত পল' খেলৰ উৎপত্তি হৈছিল? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন সি মণিপুৰ, অপশ্যন ডি মেঘালয়। ইয়াৰ সঠিক উত্তৰটো হল অপশ্যন সি মণিপুৰ। অসম ৰত্ন সন্মানেৰে বিভূষিত কৰা প্ৰথম গৰাকী ব্যক্তিজন হল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন সি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন ডি হিমা দাস। ইয়াৰ সঠিক উত্তৰ হল অপশ্যন সি ডক্টৰ ভূপেন হাজৰিকা। অসমত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন বৰ্ষৰ পৰা কাৰ্যকৰী কৰা হয়? অপশ্যন এ 2016, অপশ্যন বি 2020, অপশ্যন সি 2010, অপশ্যন ডি 2023।
ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন ডি 2023 চনত। অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? অপশ্যন এ হাফলং, অপশ্যন বি গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি নগাঁও। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ হাফলং। ৰঘুবংশ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যন এ কালিদাস, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি মাধৱদেৱ। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ কালিদাস। স্পেন দেশৰ মুদ্ৰাৰ নাম কি? অপশ্যন এ ইউৰো, অপশ্যন বি পেসো, অপশ্যন সি ডলার, অপশ্যন ডি ক্রোনা। এর সঠিক উত্তরটা হল অপশ্যন এ ইউরো। হাঙ্গেরি দেশের মুদ্রার নাম কি? অপশ্যন এ ইউরো, অপশ্যন বি ফরেন্ট, অপশ্যন সি ক্রোনা, অপশ্যন ডি ডলার। এই চারিটা অপশনের ভিতরে শুদ্ধ উত্তরটা হল অপশ্যন বি ফরেন্ট। উত্তর কোরিয়ার রাজধানী কত? অপশ্যন এ ইয়াংপিও, অপশ্যন বি পিয়ংইয়াং, অপশ্যন সি কায়রো, অপশ্যন ডি এটাও নহয়। এর সঠিক উত্তর অপশ্যন বি পিয়ংইয়াং। তুর্কির রাজধানীর নাম কি? অপশ্যন এ ব্রন, অপশ্যন বি তুরস্ক, অপশ্যন সি আঙ্কারা, অপশ্যন ডি তুর্কি সিটি। এর সঠিক উত্তর অপশ্যন সি আঙ্কারা। অসমৰ লগতে থকা বিদেশী ৰাষ্ট্ৰ কোনখন? অপশ্যন এ ভূটান, অপশ্যন বি নেপাল, অপশ্যন সি চীন, অপশ্যন ডি ম্যানমার। এর সঠিক উত্তরটি হল অপশ্যন এ ভূটান। অসমৰ কোনখন জিলাত পাঁচপীৰৰ দৰগাহ অৱস্থিত? অপশ্যন এ হোজাই, অপশ্যন বি শিৱসাগৰ, অপশ্যন সি গুৱাহাটী, অপশ্যন ডি ধুবুৰী। এর সঠিক উত্তর হল অপশ্যন ডি ধুবুৰী। কোনখন অভয়ারণ্যক উত্তর পূবৰ আমাজন বুলি কোৱা হয়? অপশ্যন এ কাজিৰঙা, অপশ্যন বি চক্ৰশিলা, অপশ্যন সি দিহিং পাটকাই, অপশ্যন ডি বৰাইল। অপশ্যন সি দিহিং পাটকাই। ডক্টর ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ ইন্দ্ৰমালতী, অপশ্যন বি জয়মতী, অপশ্যন সি মালতী, অপশ্যন ডি ইৰাবাটৰ সুৰ। অপশ্যন ডি ইৰাবাটৰ সুৰ রাইট অ্যান্সার। অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 1 জানুৱাৰী, অপশ্যন বি 1 নৱেম্বৰ, অপশ্যন সি 1 অক্টোবৰ, অপশ্যন ডি 1 সেপ্টেম্বৰ। এর শুদ্ধ উত্তরটা হল অপশ্যন সি 1 অক্টোবৰ। কোন তাৰিখে অসমত সতী সাধনী দিৱস পালন কৰা হয়? অপশ্যন এ 21 এপ্ৰিল, অপশ্যন বি 21 মাৰ্চ, অপশ্যন সি 25 মে, অপশ্যন ডি 21 ডিসেম্বর। অপশ্যন এ 21 এপ্রিল। মাদার টেরেসাই কিমান চনত শান্তিৰ নোবেল বঁটা পুৰস্কাৰ লাভ কৰিছিল? অপশ্যন এ 1959 চনত, অপশ্যন বি 1989 চনত, অপশ্যন সি 1969 চনত, অপশ্যন ডি 1979 চনত। ইয়াৰ সঠিক উত্তৰ হল অপশ্যন ডি 1979 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন সি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি সুপ্ৰভা দেৱী। ইয়াৰ সঠিক উত্তৰ হল অপশ্যন সি জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? অপশ্যন এ অভিমন্যু, অপশ্যন বি নটৰাজ, অপশ্যন সি কোহিনুৰ, অপশ্যন ডি মৰমজান।
এর সঠিক উত্তরটি হল অপশন বি নটরাজ। রাষ্ট্রীয় সংহতি দিবস কোন তারিখে পালন করা হয়? অপশন এ 31 অক্টোবর, অপশন বি 31 নভেম্বর, অপশন সি 21 ফেব্রুয়ারি, অপশন ডি 25 জানুয়ারি। এর সঠিক উত্তরটি হল 21 অক্টোবর, অপশন এ। রাষ্ট্রীয় গীত রচক কোন? অপশন এ বঙ্কিমচন্দ্র চট্টোপাধ্যায়, অপশন বি রবীন্দ্রনাথ ঠাকুর, অপশন সি লক্ষ্মীনাথ বেজবরুয়া, অপশন ডি গোপীনাথ বরদলৈ। এর শুদ্ধ উত্তরটি অপশন এ বঙ্কিমচন্দ্র চট্টোপাধ্যায়। চান্দোবী বিল হ্রদ কেতিয়া সৃষ্টি হয়েছিল? অপশন এ 1879 সনত, অপশন বি 1897 সনত, অপশন সি 1888 সনত, অপশন ডি 1899 সনত। এর শুদ্ধ উত্তরটি হল অপশন বি 1897 সনত। গোমধানুর ফুল কোন দেশের রাষ্ট্রীয় প্রতীক? অপশন এ সুইজারল্যান্ড, অপশন বি জার্মানি, অপশন সি সিরিয়া, অপশন ডি নরওয়ে। অপশন বি জার্মানি উত্তর। অলিম্পিকত অংশগ্রহণ করা প্রথম অসমীয়া ব্যক্তিজনের নাম কি? অপশন এ লাভলিনা বরগোহাঁই, অপশন বি আমজাদ আলী, অপশন সি হীরেন বরগোহাঁই, অপশন ডি টালিমেরন আও। এর শুদ্ধ উত্তরটি হল অপশন ডি টালিমেরন আও। চরাইদেও ময়দান কেতিয়া বিশ্বের ঐতিহ্য ক্ষেত্র হিসেবে স্বীকৃতি পায়? অপশন এ 26 জুলাই 2024 সনত, অপশন বি 26 জুন 2024 সনত, অপশন সি 26 জুলাই 2023 সনত, অপশন ডি 26 ফেব্রুয়ারি 2022 সনত। অপশন এ 26 জুলাই 2024। এই ভিডিওটা চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেন্ট এন্ড সাবস্ক্রাইব কৰিব আৰু পৰৱৰ্তী ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্রাইব কৰি লগতে থাকিব।